নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী বুকখনৰ চেপ্টাৰ 1 আৰু আমি ইয়াতে ইনক্লুড কৰিছোঁ পাৰ্টিশ্যন অফ বেংগলৰ অতিকৈ গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন এনচাৰ, যিবিলাক কুৱেশ্যন এনচাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা, বিশেষকৈ অসম আৰক্ষীৰ উপপৰিদৰ্শক, আছাম পুলিচৰ ABUB লগতে ADRE 2.0ত বিশেষভাৱে সহায় হ'ব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকৰ গুৰুত্বপূৰ্ণ তথ্য ৰৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে। ছ'চিয়েল ছায়েন্সৰ ওপৰত প্ৰস্তুত কৰা আমাৰ এইটো 2 নম্বৰটো পাৰ্ট হ'ব। আপোনালোকে যদি আগৰ পাৰ্টটো চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনৰ লিংক দিয়া হৈছে, লগতে প্লে'লিষ্টত গৈ আপোনালোকে আগৰ পাৰ্টটো চাব পাৰিব। তেন্তে পলম নকৰি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যন চাম আৰু এটা দিয়া হৈছে হু ৱাজ দি ফাৰ্ষ্ট চিফ কমিশ্যনাৰ অফ আছাম প্ৰভিন্স। অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল? খুব গুৰুত্বপূৰ্ণ হয়। এতিয়া 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি R.S. কেটিং। অসমৰ প্ৰথম মুখ্য আয়ুক্ত আছিল R.S. কেটিং। এতিয়া আমি নেক্সট কুৱেশ্যনত চাম কি দিয়া হৈছে হু ৱাজ দি ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল। বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? আপোনালোকে মনত ৰাখিব ইয়াতে বেংগল বুলি কোৱা হৈছে আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ৱাৰেন হেষ্টিন্স। বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিন্স। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে দি লিউটেনেণ্ট গভৰ্ণৰ অফ বেংগল এট দি টাইম অফ পাৰ্টিশ্যন অফ বেংগল ৱাজ। বংগ বিভাজনৰ সময়ত বংগৰ লেফটেনেণ্ট গভৰ্ণৰ কোন আছিল? খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি এণ্ড্ৰি ফ্ৰেজাৰ। বংগ বিভাজনৰ সময়ত বংগৰ লেফটেনেণ্ট গভৰ্ণৰ আছিল এণ্ড্ৰি ফ্ৰেজাৰ। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে হু প্ৰিপেয়াৰ দি বেংগল পাৰ্টিশ্যন প্লেন। বংগ বিভাজনৰ পৰিকল্পনা কোনে প্ৰস্তুত কৰিছিল? খুব গুৰুত্বপূৰ্ণ হয়, আমি যিকেইটা কুৱেশ্যন ডিছকাছ কৰি আছোঁ আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি লৰ্ড কাৰ্জন। বংগ বিভাজনৰ পৰিকল্পনাটো প্ৰস্তুত কৰিছিল লৰ্ড কাৰ্জনে। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে হোৱাট ইজ ৰিজলি পেপাৰ। ৰিজলি পেপাৰ কি? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন বি প্লেন অফ পাৰ্টিশ্যন অফ বেংগল। ৰিজলি পেপাৰ হৈছে প্লেন অফ পাৰ্টিশ্যন অফ বেংগল। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে হোৱাট ৱাজ দি কেপিটেল অফ ইষ্টাৰ্ণ বেংগল এণ্ড আছাম। পূব বংগ আৰু অসমৰ ৰাজধানী কি আছিল? এতিয়া 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ঢাকা। পূব বংগ আৰু অসমৰ ৰাজধানী আছিল ঢাকা। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে হোৱাট ৱাজ দি টোটেল পপুলেশ্যন অফ নিউলি ক্ৰিয়েট ইষ্টাৰ্ণ বেংগল এণ্ড আছাম প্ৰভিন্স। নতুনকৈ সৃষ্টি হোৱা পূব বংগ আৰু অসম প্ৰদেশৰ মুঠ জনসংখ্যা কিমান আছিল? এতিয়া 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 3 crore 10 lakhs। অৰ্থাৎ নতুনকৈ সৃষ্টি হোৱা পূব বংগ আৰু অসম প্ৰদেশৰ মুঠ জনসংখ্যা আছিল 3 কোটি 10 লাখ। হয়তো আপোনালোকে কোনোবাটো চ'ৰ্চত এই 10 লাখটো নাপায়, 9 লাখ বুলিও পাব পাৰে। আপোনালোকে সেই বস্তুখিনি চাই ল'ব ভালদৰে। নেক্সট কুৱেশ্যন চাম আমি আৰু এটা দিয়া হৈছে হু ৱাজ দি ফাউণ্ডাৰ অফ ড্ৰন ছ'চাইটি। ড্ৰন ছ'চাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল? ড্ৰন ছ'চাইটি আপোনালোকে ভালদৰে চাই ল'ব, খুব গুৰুত্বপূৰ্ণ হয় আৰু এই ছ'চাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল আমাক সুধিছে আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন বি সতীশ চন্দ্ৰ মুখাৰ্জী। ডন ছ'চাইটিৰ প্ৰতিষ্ঠাপক আছিল সতীশ চন্দ্ৰ মুখাৰ্জী। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে হু ৱাজ দি ফাৰ্ষ্ট প্ৰিন্সিপাল অফ বেংগল নেশ্যনেল কলেজ। বেংগল নেশ্যনেল মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ কোন আছিল? এতিয়া 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ অৰবিন্দ ঘোষ। বেংগল নেশ্যনেল মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ আছিল অৰবিন্দ ঘোষ। নেক্সট কুৱেশ্যন চাম আমি। ইয়াতে দিয়া হৈছে হু লঞ্চ দি জাৰ্নেল সঞ্জীৱনী। সঞ্জীৱনী আপোনালোকে মনত ৰাখিব, খুব গুৰুত্বপূৰ্ণ হয়। সঞ্জীৱনী আলোচনীখন কোনে উন্মোচন কৰিছিল? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন এ কৃষ্ণ কুমাৰ মিত্ৰ। সঞ্জীৱনী আলোচনীখন উন্মোচন কৰিছিল কৃষ্ণ কুমাৰ মিত্ৰই। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে
হু ৰট দি আৰ্টিকল বংগৰ সৰ্বনাশ বংগৰ সৰ্বনাশ প্ৰবন্ধটো কোনে লিখিছিল এইখিনিতে আপোনালোকক এটা কথা কৈ যাওঁ যেতিয়া আমি কুৱেশ্যনসমূহ প্ৰস্তুত কৰোঁ তেতিয়া ইংলিছৰ পৰা অসমীয়ালৈ ট্ৰান্সলেট কৰোঁতে কিছু ক্ষেত্ৰত অলপ ভুল হৈ যায় যেনে আপোনালোকে চাই ল'ব এইটো আমাৰ ভুল হৈ আছে আৰু লিখিছিল এইটো স্পেলিং ভুল হৈ আছে এই স্পেলিং কিছুমান আমাৰ অসমীয়া টাইপিঙত ভুল হৈ যায় এই বস্তুবিলাক আমি আশা কৰিছোঁ আপোনালোকে ইগনোৰ কৰিব আৰু এতিয়া আমি কুৱেশ্যনৰ মাজলৈ আকৌ সোমাই যাম হু ৰট দি আৰ্টিকল বংগৰ সৰ্বনাশ আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন এ কৃষ্ণ কুমাৰ মিত্ৰ বংগৰ সৰ্বনাশ প্ৰবন্ধটো লিখিছিল কৃষ্ণ কুমাৰ মিত্ৰই তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে When did British annex খাচী পাহাৰ ইংৰাজী কেতিয়া খাচী পাহাৰক নিজৰ অধীনলৈ আনিছিল খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1826 অৰ্থাৎ 1826 চনত ইংৰাজে খাচী পাহাৰক নিজৰ অধীনলৈ আনিছিল নেক্সট কুৱেশ্যন চাম আমি আৰু এটা দিয়া হৈছে When did British annex কাছাৰ ব্ৰিটিছে কেতিয়া কাছাৰক নিজৰ দখললৈ আনিছিল খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় যিসকলে 2022 বৰ্ষত এছআই এক্সাম দিছিলে তেখেতলোকে জানে এই কুৱেশ্যনটো 2022 বৰ্ষৰ এছআই এক্সামত আহিছিল খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে মনত ৰাখিব আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব 1832 ব্ৰিটিছে কাছাৰখন নিজৰ দখললৈ আনিছিল 1832 ইয়াতে যদি কাছাৰ নাথাকি কাছাৰী থাকিলেহেঁতেন তেতিয়া কিন্তু 1832 নহয় তেতিয়া হ'লহেঁতেন 1828 আপোনালোকে মনত ৰাখিব কাছাৰ হ'লে হ'ব 1832 কাছাৰী হ'লে হ'ব 1828 তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে When did British annex জয়ন্তীয়া হিলছ মনত ৰাখিব আপোনালোকে ব্ৰিটিছে কেতিয়া জয়ন্তীয়া পাহাৰক নিজৰ দখললৈ আনিছিল খুব গুৰুত্বপূৰ্ণ হয় এই কুৱেশ্যন কেইটা আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব 1835 অৰ্থাৎ 1835 চনত ব্ৰিটিছে জয়ন্তীয়া পাহাৰক নিজৰ দখললৈ আনিছিল তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে When did British annex the province of Motok and Shodhia ব্ৰিটিছে কেতিয়া মটক আৰু শদিয়া প্ৰদেশক নিজৰ অধীনলৈ আনিছিল আৰু এই কুৱেশ্যনটোৰ যদি এনচাৰটো চাওঁ আমি এনচাৰটো হ'ব 1842 অৰ্থাৎ 1842 চনত ব্ৰিটিছে মটক আৰু শদিয়া প্ৰদেশক নিজৰ অধীনলৈ আনিছিল তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে When did British annex the province of খামতি ইংৰাজে কেতিয়া খামতি প্ৰদেশক নিজৰ অধীনলৈ আনিছিল আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব 1839 অৰ্থাৎ 1839 চনত ইংৰাজে খামতি পাহাৰক নিজৰ অধীনলৈ আনিছিল তাৰপিছত চাম আমি নেক্সটত কি দিয়া হৈছে When did British annex the province of Singpho ব্ৰিটিছে কেতিয়া সিংফো প্ৰদেশক নিজৰ অধীনলৈ আনিছিল খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব 1843 অৰ্থাৎ 1843 চনত ব্ৰিটিছে সিংফো প্ৰদেশক নিজৰ অধীনলৈ আনিছিল গোটেইকেইটা চন হয়তো আমি একেলগে আলোচনা কৰাৰ বাবে আপোনালোক কনফিউজ হৈ গৈছে কিন্তু খুব গুৰুত্বপূৰ্ণ হয় এই চনকেইটা সেইবাবে আমি এই ভিডিঅ'টোত এইখিনি চন ইনক্লুড কৰিছোঁ আপোনালোকক অলৰেডি কৈছোঁৱে যোৱা বছৰৰ এছআই এক্সামত ইয়াৰ পৰা এটা কুৱেশ্যন আহিছিল সেইবাবে আপোনালোকে পাৰে যদি এখন নোট বহীত পইণ্টকেইটা নোট কৰি ল'ব আমি আকৌ এবাৰ কৈ দিছোঁ ব্ৰিটিছে খাচী পাহাৰ দখল কৰিছিল বা নিজৰ অধীনলৈ আনিছিল 1826 চনত ব্ৰিটিছে কাছাৰ দখল কৰিছিল 1832 চনত ব্ৰিটিছে জয়ন্তীয়া পাহাৰ দখল কৰিছিল 1835 চনত ব্ৰিটিছে শদিয়া লগতে মটক ৰাজ্য দখল কৰিছিল 1842 চনত ব্ৰিটিছে খামতি ৰাজ্য দখল কৰিছিল 1839 চনত আৰু যেটো স্ক্ৰিনত ওলাই আছে ব্ৰিটিছে সিংফো প্ৰদেশক নিজৰ অধীনলৈ আনিছিল 1843 চনত আপোনালোকে গোটেইকেইটা পইণ্ট ভালদৰে মনত ৰাখিব ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ সোশ্যাল ষ্টাডি ক্লাছ 9 to 12 ৰ সমূহ ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে আজিৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অকমান অলপ হেল্প হৈছে বুলি ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি আমাক জনাব যে আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে